পুনৰ বহিৰাজ্যত মৃত্যু অসমৰ যুৱক ভয়ংকৰ পথ দুৰ্ঘটনাত জোনাই বেৰাচাপৰিৰ মহিম হাজঙৰ মৰ্মান্তিক অৱসান পুনৰ এটি সম্ভাৱনীয় জীৱনৰ ইতি ঘটিল বহিৰাজ্যৰ ভূমিত জোনাই বেৰাচাপৰিৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক মহিম হাজঙৰ ভয়ংকৰ পথ দুৰ্ঘটনাত মৰ্মান্তিক মৃত্যু ঘটিছে জানিব পৰা মতে মহিম হাজং বিগত কিছুমাহ ধৰি কৰ্মৰ সন্ধানত তেলেংগানাৰ হায়দৰাবাদত আছিল 20 জুলাই সন্ধিয়া তেওঁ নিজৰ ৰুমৰ পৰা বজাৰলৈ ওলাই গ'ল সেই সময়তে কোটাকগদা এক্স ৰোডত সংঘটিত হয় এটি ভয়ংকৰ বাইক দুৰ্ঘটনা স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক সংকটজনক অৱস্থাত ওচৰৰ অসমানিয়া জেনেৰেল হস্পিটেলত ভৰ্তি কৰে চিকিৎসালয়ৰ আইচিইউত মৃত্যুৰ সৈতে যুঁজ দি থকা মহিম হাজঙে অৱশেষত 23 জুলাই পুৱা প্ৰায় 4 মান বজাত মৃত্যুক আঁকোৱালি লয় তেওঁৰ মৃত্যু খবৰ বেৰাচাপৰিত বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় মহিম হাজং আছিল এটি সৰল শান্ত স্বভাৱৰ পৰিশ্ৰমী যুৱক পেটৰ কথা চিন্তা কৰি ঘৰৰ দুখ কষ্ট ভাগৰ দূৰ কৰিবলৈ বহিৰাজ্যলৈ যাত্ৰা কৰিছিল কিন্তু ভাগ্যই তেওঁক এনেদৰে নিষ্ঠুৰভাৱে আঁতৰাই লৈ যাব বুলি কিজানি কল্পনাও কৰা নাছিল পৰিয়াল আৰু অঞ্চলবাসীয়ে আমাৰ গাঁৱৰে মহিম হাজং কৰ্মক্ষেত্ৰে হায়দৰাবাদ গৈছিলে তাৰপাছত যোৱা জানুৱাৰী মাহত গৈছিলে তাৰপাছত এই যোৱা 20 তাৰিখে মটৰচাইকেল দুৰ্ঘটনা পতিত হৈ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে তাৰপাছত তেখেতে 2-3 দিন হোৱাৰ পিছত আজি খবৰ পালোঁ যে পুৱা 4টা বজাত তেখেতৰ মানে মৃত্যুৰ খবৰটো পালোঁ আৰু মৃত্যুৰ খবৰটো পাই আমাৰ ঘৰৰ পৰিয়ালৰ সকলো মৰ্মাহত হৈছে যিহেতু পুত্ৰই মানে বিশেষ ঘৰ চলাবৰ বাবে যিখিনি আশা লৈ গৈছিল সেইখিনি আশা ঘৰৰ সকলোৰে চুৰমাৰ হৈ গ'ল এতিয়া তেখেতৰ যিখিনি ডেড বডি সেইখিনি সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এতিয়া আজি ৰাতি 11:30 বজাত তাৰ পৰা ফ্লাইটেৰে ডিব্ৰুগড়লৈকে অনাৰ ব্যৱস্থা কৰিছে তাৰপাছত ডিব্ৰুগড়ৰ পৰা পুনৰ ইয়ালৈ ঘৰলৈ আনিবৰ কাৰণে আমাৰ ভূৱন পেগু ডাঙৰে কথা দিছে বাৰু সেইখিনি আনিব তেনেকৈ সহায় কৰাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ যিখিনি আৰোগ্য কামনা কৰি যিসকলে সহায় সহযোগিতা আগবঢ়াইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু তেখেতসকলৰ পৰিয়ালটো বানপীড়িত এলেকাৰ হয় তেখেতসকলৰ যদি কিবা এটা চৰকাৰৰ ফালৰ পৰা সাহায্য দিয়া ব্যৱস্থা কৰে তেখেতসকলৰ পৰিয়ালৰ অলপ সুখী হ'লহেঁতেন বা আমিও গাঁওবাসী হিচাপে সুখী হ'লোহেঁতেন তেখেতৰ পৰিয়ালৰ বৰ্তমান তেখেতে বিয়া পাতিছিলে 5 বছৰ হৈছিলে নহয় পুত্ৰ সন্তান এতিয়া আছে 5 বছৰ হ'ল আৰু তেখেতৰ মানুহজনী আছে মানুহজনী বৰ্তমান অচেতন অৱস্থা বুলি ক'ব লাগিব আৰু মাকেও বৰ্তমান অচেতন অৱস্থা হৈ আছে পুত্ৰৰ যিটো মৰ্মাহত খবৰ পায় মাকে বৰ্তমান অচেতন হৈ ইতিমধ্যে ডাক্তৰে আহি তেখেতক চেলাইন দিছেহি বেজী দিছেহি তেনেকৈ ধৰণৰ দুখ প্ৰকাশ কৰি আছে আৰু ঘৰত সকলোৰে কান্দোনৰ ৰোল চলি আছে